প্রস্তুতি আমার চলি আছে, যেহেতু আজিৰ পৰা আৰু দুদিন বাকী আছে আমাৰ আই দেৱী সৰস্বতী পূজাৰ মূৰ্তি পূজা আছে, গতিকে আমি ব্যস্ত হৈ পৰিছো যিমানখিনি মৃন্ময় শিল্পী আছে। এইবাৰ আমি ইয়াত 3খন প্ৰতিষ্ঠান মিলাই 100-150 হ'ব আৰু। এই মূৰ্তিসমূহ আমাৰ চামগুৰি, পুৰণিগুদাম, কলিয়াবৰ, হাতীগাঁও, মিছা মধ্য অসমৰ বিভিন্ন প্ৰান্ততে যায় আৰু। মূল্য ধৰক না আপোনাৰ ইয়াত মডেলৰ ওপৰত কথা আহে, প্ৰতিমা গুহানিৰ যিখিনি আৰু ডাঙৰ সৰু তাৰ ভিতৰত কথা আহে, হ'লেও 5000ৰ পৰা 1000 লৈকে আছে আৰু। এই মাটি আমি বহুত বিভিন্ন প্ৰান্তৰ পৰা বিচাৰি আনিব লাগে, যিহেতু এইটো চব মাটিৰে নহয়। আমি এই মাটি বিশেষকৈ আমি বহুত ভিতৰুৱা গাঁৱৰ পৰা আনিব লাগে চাই পেলাই। ব্যস্তটো মানে আমাৰ কামৰ ওপৰত মানে এইটো নিৰ্ভৰ হয় বুজিছে। যেতিয়া মানে যে কামৰ যেতিয়া বিচাৰ আহে তেতিয়া মানে আমি ভাত খাবলৈ মানে টাইম নাপাওঁ আৰু তেনেকুৱা মানে বহুত মানে এটা মূৰ্তি বনাওঁতে মানে বহুত টাইম লাগি যায়তো, সেইকাৰণে মানে এইবাৰ অৰ্ডাৰ কিমান আহিছে আপোনালোকৰ? এইবাৰ অৰ্ডাৰ মোটামুটি 40টামান আহিছে আৰু। 40টামান আহিছে। ক'ত ক'ত যাব এই মূৰ্তিসমূহ? সেইটো আমাৰ ইয়াতে আছে, মানে নগাঁও জিলাৰ সমগ্ৰ ঠাইতে যায়? জিলাখনৰ বাহিৰৰ নাহে, এইবিলাক সৰু সৰু মূৰ্তিটো, এইবিলাক মানে বাহিৰৰ পৰা নাহে। এইবিলাক আমাৰ মানে যেতিয়া মানে দুৰ্গা মূৰ্তি বাহিৰৰ পৰা আহে। সৰস্বতী মূৰ্তি অনুষ্ঠান অঞ্চলটোৰ ভিতৰতে থাকে। এতিয়া